বাটৰহাটত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান। দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাটৰহাট দুৰ্গা পূজা মন্দিৰত অনুষ্ঠিত কৰা হয় প্ৰধানমন্ত্ৰীগৰাকীৰ 130 সংখ্যক মন কী বাত অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকী। আজি আমাৰ পৰম শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদীদেৱৰ মন কী বাতৰ 130 সংখ্যক এপিছডটো আমি পলাশবাৰীত আমাৰ স্থানীয় ৰাইজ, দলীয় কাৰ্যকৰ্তা, আমাৰ জিলা সভাপতি, যুৱনেতা হিমাংশু সকলোৰ উপস্থিতিত আমি শুনো। সদায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ঐতিহ্যৰ পৰা বিকাশৰ নতুন দিগন্তৰ নতুন জ্যোতিষ্কলৈকে সকলোবিলাক তেখেতে সামৰি লয় আৰু ইমান ভাল লাগিছে। তাত আমাৰ অসমৰ উপস্থিতিও আমি দেখিছোঁ। তাত কিদৰে নগাঁৱত আমাৰ স্থানীয় ৰাইজে পৰিষ্কৰণৰ বাবে কাম কৰিছে আমি সেয়াও দেখিছোঁ। আৰু AIৰ পৰা আমাৰ ভাষা সংস্কৃতি প্ৰৱাসী ভাৰতীয়সকলে কিদৰে নিজৰ ভাষা সংস্কৃতিক আগুৱাই নিছে সকলোবিলাক সামৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আচলতে আমাৰ তেখেতৰ মনৰ কথা আমাৰ ৰাইজক কয়। ৰাইজৰ মনৰ কথাও এই মঞ্চৰ জৰিয়তে তেওঁ ৰাইজকেই জনায়। গতিকে অপূৰ্ব সুন্দৰ পৰিৱেশ আৰু খন্তেক সময়ৰ পিছতে প্ৰায় 10,000 মান নামতি আমাৰ আই মাতৃ মহিলা যুৱতীয়ে আধ্যাত্মিক ভক্তিমূলক গীত পৰিৱেশন কৰিব। এক বিশাল আয়োজন। সেই অনুষ্ঠানতো অংশগ্ৰহণ কৰিম, সেইবাবে আমি পলাশবাৰীতে উপস্থিত হৈছোঁ। বিশেষভাৱে আজি অসমৰ কথা কিবা উল্লেখ কৰিছে নেকি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ মন কী বাত অনুষ্ঠান? হয়, আমাৰ অসমৰ বিশেষকৈ আমাৰ পৰিষ্কৰণৰ ক্ষেত্ৰত আমাৰ কেনেকৈ আমাৰ এটা উদাহৰণস্বৰূপে নগাঁওবাসী ৰাইজে কিদৰে ছাত্ৰ ছাত্ৰীৰ পৰা জ্যেষ্ঠজনলৈকে সকলো ওলাই আহি পৰিষ্কৰণৰ বাবে হাতত লৈছে বা ভাৰতৰ অন্য প্ৰান্ততো কৰিছে, সেই সকলোবিলাক উল্লেখ কৰিছে। খুব এটা সুন্দৰ উৎসাহদায়ক এটা অনুষ্ঠান। সেইকাৰণে আজিলৈকে ময়ো ব্যক্তিগতভাৱে 130ৰ ভিতৰত 130টাই খণ্ডই শুনিছোঁ। আনকি বিদেশত থাকিলেও মন কী বাত আমি নুশুনাকৈ নাথাকোঁ। কাৰণ মন কী বাতে প্ৰধানমন্ত্ৰীৰ এই যিখন বিশাল মঞ্চ, এই বিশাল মঞ্চত ৰাইজৰ কথাই ৰাইজক জনোৱা হয়। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকী আহি আছে আৰু পলাশবাৰীৰ বাবে বিশেষকৈ দুটা ভাল খবৰ তেখেতে লৈ আহিব, অকণমান জনাই দিব নেকি? পলাশবাৰী আমাৰ বৃহত্তৰ পলাশবাৰী কামৰূপ জিলা তথা অসমৰ বহু আন্তঃগাঁথনি উন্নয়নমূলক মানে বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বিষয়ে আপোনালোকে জানেই যে উত্তৰ গুৱাহাটী সংযোগী ৰেল দলং আৰু অসমৰ IIMৰ আধাৰশিলা তেনেকুৱা বহুকেইটা প্ৰকল্প লৈ আহিছে। গতিকে আমাৰ সমগ্ৰ দেশবাসীৰ বা অসমবাসীৰ বাবে এটা ভাল খবৰ। জুবিন গাৰ্গ সন্দৰ্ভত আপোনাৰ সন্দৰ্ভতো বহুকেইটা কথা ওলাইছিলে, কিবা ক'ব খুজিব নেকি? হয়, জুবিন মোৰ অতি পুৰণি বন্ধু, ঠিকেই কৈছে। প্ৰায় আমি 36 বছৰ আমি দুয়ো খুব নিকট বন্ধু। গতিকে প্ৰতিগৰাকী অসমবাসীৰ মোৰো একেই কথা। আচলতে দুখৰ তুলনা নহয়। কোনোদিনে লগ নোপোৱা এগৰাকী গুণগ্ৰাহী মানুহ, যি জুবিনৰ কেৱল গানহে শুনিছে, তেনেকৈ যিমান মই শৈশৱৰ বন্ধু যদিও মোৰ দুখো একেই। গতিকে আমাৰ সমগ্ৰ অসমবাসী ম্ৰিয়মান। গতিকে যিটো অপূৰণীয় ক্ষতি, সেই ক্ষতি কোনো পূৰাব নোৱাৰে। যিটো দুখ প্ৰতিগৰাকী অসমীয়াৰ বুকুত গোটেই জীৱন কঢ়িয়াই লৈ ফুৰিম আমি, সেই দুখ কোনো পাতলাব নোৱাৰে। গতিকে তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ জীৱন, তেখেতৰ আদৰ্শকে আমি জীয়াই থাকিব লাগিব। প্ৰশ্ন, অহাকাইলৈ যিহেতুকে গণৰাজ্য দিৱস, অহাকাইলৈ দিল্লীত অসমৰ এটা শিল্প উপস্থাপন কৰা হ'ব আৰু লগতে জুবিনদাৰ মায়াবিনী গীতটো তাত আওৰোৱা হ'ব পেৰেডত। তাক লৈ কিবা ক'ব বিচাৰিব? কাইলৈ ময়ো আমাৰ গণতন্ত্ৰ দিৱসত উপস্থিত থাকিম। গণতন্ত্ৰ দিৱসত ভাৰতৰ অন্য প্ৰান্তৰ লগতে আমাৰ সত্ৰীয়া, আমাৰ লোক সংস্কৃতি, পৰম্পৰাগত সংস্কৃতি তাত উপস্থাপন কৰা হ'ব। জুবিন গাৰ্গৰ গীতো পৰিৱেশন কৰা হ'ব বিভিন্ন ক্ষেত্ৰত। কাৰণ গোটেই পেৰেডটো বহুত বিশাল এলেকা সামৰি লোৱা হয়। বিভিন্ন ঠাইত ক'ৰবাত সত্ৰীয়া হ'ব, ক'ৰবাত আমাৰ যিকোনো ধৰি লওক ঝাৰখণ্ড বা উত্তৰ প্ৰদেশৰ লোকনৃত্য হ'ব, ক'ৰবাত আমাৰ বিহু হ'ব। আনকি বিহু হ'ব কাইলৈ, কিন্তু কেৱল সত্ৰীয়া নহয়, বিহু হ'ব, কোনোবা এটা কোণত জুবিনৰ গীত হ'ব। গতিকে সামগ্ৰিকভাৱে আপোনালোকে জানে নৰেন্দ্ৰ মোদীদেৱ অহাৰ পিছত এই যিটো আমাৰ সাংস্কৃতিক বৈভৱবিলাকৰ উপস্থাপন, তাৰ মাত্ৰা বহু গুণে বৃদ্ধি পাইছে। আগতে আমি বহুদিনৰ মূৰে মূৰে আমি প্ৰতীক দেখোঁ, কিন্তু এতিয়া প্ৰতীকতেই নহয়, বিভিন্ন মানে গোটেই পেৰেডটোত বিভিন্ন ঠাইত আপুনি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সবল উপস্থিতি দেখিবলৈ পাব। আমাৰ গৌৰৱশালী, ঐশ্বৰ্যশালী সাংস্কৃতিক সামাজিক বৈভৱ অতি সঠিক ৰূপত সন্মানজনকভাৱে উপস্থাপন কৰা হয়। সেইকাৰণে হয়তো নৰেন্দ্ৰ মোদীদেৱে সদায় কয়, এয়া অসম বা উত্তৰ পূব মোৰ বাবে অষ্টলক্ষ্মী। সুনীল দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ।
আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।